নমস্কাৰ, আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ বি ফাৰ্ম আৰু ডি ফাৰ্মৰ কাউন্সিলিঙৰ নটিচ দিছিলে। এতিয়া কাউন্সিলিঙৰ লিংকটো এক্টিভ হৈ গ'ল। এই ভিডিঅ'টোত আজি আমি এছ.এছ.ইউ.এইচ.এছৰ বি ফাৰ্মৰ কাউন্সিলিঙৰ কথা আলোচনা কৰিম। কাউন্সিলিঙৰ লাষ্ট ডেট, কাউন্সিলিঙৰ লিংকটো ক'ত পাব, তাৰপিছত চিট কেপাচিটি কিমান, তাৰপিছত ফিজ ষ্ট্ৰাকচাৰ কিমান, কোনে কোনে মানে কাউন্সিলিঙৰ ফিজ দিব লাগিব বা কোনে কোনে কাউন্সিলিং কৰিব পাৰিব, সকলোবিলাক তথ্য এই ভিডিঅ'টোত জনাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু ইয়াৰ পিছত এডমিশ্যনৰ তাৰিখ দিব, এডমিশ্যনৰ নটিচ দিব। এই সকলোবিলাক পাবৰ কাৰণে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হৈ ল'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। হোৱাটছআপ গ্ৰুপত আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। কাউন্সিলিঙৰ নটিচ দিয়াৰ দিনা আমাৰ হোৱাটছআপ গ্ৰুপত ইয়াৰ নটিচখন শ্বেয়াৰ কৰা হৈছিলে। লিংকটো শ্বেয়াৰ কৰা হৈছিলে। যিসকলে হোৱাটছআপ গ্ৰুপত আছিল সেইসকলে নটিচখনৰ কথা নিশ্চয় গম পাইছিলে। তথাপিও যিসকলে কাউন্সিলিঙৰ কথা গম পোৱা নাছিলে সেইসকলক শ্বৰ্টকাটত বাৰু দেখাই দিম। কাউন্সিলিংটো বি ফাৰ্ম আৰু ডি ফাৰ্ম দুয়োটা কৰ্চৰ কাৰণে হয়, থাৰ্ড ৰাউণ্ড কাউন্সিলিং হয়। ইয়াৰে এন্ট্ৰেন্স এক্সামটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে কণ্ডাক্ট কৰিছিলে 2025 ছিজনৰ কাৰণে হয়। কাউন্সিলিংটো 23/1/2026 ষ্টাৰ্ট হ'ব বুলি দিয়া আছিলে যদিও আজি অৰ্থাৎ 22 তাৰিখ, 22 তাৰিখে ইয়াৰ লিংকটো এক্টিভ হৈছে। আগতীয়াকৈ লিংকটো এক্টিভ হৈছে। আৰু কাউন্সিলিঙৰ লাষ্ট ডেট হৈছে 27/1/26 27 জানুৱাৰী তাৰিখ। 27 জানুৱাৰীৰ ভিতৰত আপোনালোকে ইয়াৰে কাউন্সিলিংটো কৰিব লাগিব। ৱেবছাইটটো এছ.এছ.ইউ.এইচ.এছ, আমাৰ ৱেবছাইটতো বাৰু দিয়া আছে। বাকী ভিডিঅ'টোৰ আগলৈকে আগবঢ়াৰ আগতে যদি আপোনালোকে 2026ত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ বি.এছ.চি নাৰ্ছিং, বি ফাৰ্ম পেৰামেডিকেল কৰ্চৰ এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ ই বুক আৰু মক টেষ্ট চিৰিজ ল'ব পাৰে। ই বুকো আছে, মক টেষ্ট চিৰিজো আছে। ই বুকটো PDF ফৰ্মেটত আছে আৰু মক টেষ্ট চিৰিজটো আপোনালোকে চেপ্টাৰ ৱাইজ, দুটাই চেপ্টাৰ ৱাইজ আছে। মক টেষ্ট চিৰিজটো মানে আপোনালোকে ৱেবছাইটতে দিব লাগিব। মক টেষ্ট চিৰিজৰ ওপৰত এটা সম্পূৰ্ণ ভিডিঅ' আছে, সেই ভিডিঅ'টো চাব পাৰিব। যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে হোৱাটছআপ বা আমাৰ ৱেবছাইটৰ থ্ৰুতে ল'ব পাৰিব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। বাকী কি কৰ্চ কভাৰ কৰি কৈ দিলোঁ। ডি ফাৰ্ম, বি ফাৰ্মৰ কাউন্সিলিং হয়। যেতিয়াই আপোনালোকে তলৰ ফালে স্ক্ৰল ডাউন কৰিব, ইয়াৰে যিটো লিংক আছে, কাউন্সিলিং লিংকটো দিয়া আছে। কাউন্সিলিং লিংকত এটা প্ৰব্লেম আছে। বহুতে যেতিয়া মোবাইল ভাৰ্চনত অপেন কৰে, এতিয়া প্ৰব্লেম এটা দেখায়। প্ৰব্লেমটো আপোনালোক দেখাই দিছোঁ। ইউৰ ডিভাইচ ইজ নট এলাউড টু এক্সেছ দিছ ৱেবছাইট। ইয়াতে বহুতৰ ডেস্কটপ ভাৰ্চনত অন কৰিলে বস্তুটো চল্ভ হৈ যায়, কিন্তু বহুতৰ চল্ভ নহয়। মোৰ তাতো এতিয়া চল্ভ হোৱা নাই, আগতে চল্ভ হৈছিলে। ইয়াৰ কাৰণে আপোনালোকে PC বা বেলেগ ব্ৰাউজাৰ ইউজ কৰিব পাৰে। গুগল আৰু ক্ৰমত বহুতৰ মানে এইটো এক্সেছ নহয়। আপোনালোকে লেপটপতে বেছিভাগ এইটো লেপটপতে কাউন্সিলিংটো কৰিব লাগিব বা PCতে কাউন্সিলিংটো কৰিব লাগিব। কিন্তু ইয়াৰে লিংকটো এক্টিভ হৈছে, আমি আপোনালোকক দেখুৱাই দিম বাৰু। এই লিংকটোত আপোনালোকে কম্পিউটাৰতো ক্লিক কৰিলে অপেন হৈ যাব। বাকী আমি লিংকটো দেখুৱাৰ আগতে যদি আপোনালোকে আমাৰ থ্ৰুদি কাউন্সিলিং কৰিব বিচাৰে তেন্তে কাউন্সিলিং কৰিব পাৰিব। হোৱাটছআপ নম্বৰ ডিছক্ৰিপশ্যনত দিয়াই থাকিব, তাত কণ্টেক্ট কৰিব। গুগল ক্ৰমত আপোনালোকে দেখাই পালে যে ইউৰ ডিভাইচ ইজ নট এলাউড বা এক্সেছ এনেকৈ আহে। বেলেগ ব্ৰাউজাৰত অপেন কৰিলে বস্তুটো অপেন হৈ যায়। মোৰ মোবাইলত ভাৰ্চনতে বেলেগ ব্ৰাউজাৰত অপেন কৰিছোঁ, অপেন হৈ গৈছে। আপোনালোকে লেপটপ বা PC থাকিলে তাত ইজিলি আপোনালোকে এক্সেছ কৰিব পাৰিব। আপোনালোকে এনেকুৱা ধৰণে দেখিবলৈ পাব। ইয়াতে কাউন্সিলিং কৰিব কাৰণে ফাৰ্ষ্ট লগ ইন কৰিব লাগিব। লগ ইনৰ কাৰণে আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ বা ইউজাৰ নেম, এপ্লিকেশ্যন নাম্বাৰটো লাগিব। এপ্লিকেশ্যন নাম্বাৰটো ক'ত থাকিব, আপোনালোকৰ এডমিট কাৰ্ড, স্ক'ৰ কাৰ্ড, ইয়াতে এপ্লিকেশ্যন নম্বৰটো পাই যাব। নেক্সট পাছৱাৰ্ড। পাছৱাৰ্ডটো আপোনালোকে যেতিয়া ইয়াৰে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিছিলে, তাত এটা পাছৱাৰ্ড দিছিলে। সেই পাছৱাৰ্ডটো আপোনালোকৰ ইয়াতে দিব লাগিব। নেক্সট ডেট অফ বাৰ্থ। আপোনালোকৰ যিটো স্ক'ৰ কাৰ্ড বা এপ্লিকেশ্যন ফৰ্মৰ ডেট অফ বাৰ্থ আছে সেইটো দিব লাগিব। তাৰপিছত লগ ইন অপশ্যনত ক্লিক কৰিব লাগিব। তাৰপিছত লগ ইন কৰিব পাৰিব। লগ ইন কৰাৰ পিছত আপোনালোকে ছয়টাতকৈ বেছি প্ৰিফাৰেঞ্চ দিব পাৰিব। মানে দুটা কৰ্চ, কলেজ 3খনকৈ থাকিব। আপোনালোকে সকলোবিলাকতে প্ৰিফাৰেঞ্চ দিব পাৰিব। আপোনালোকে প্ৰিফাৰেঞ্চখিনি আপোনালোকৰ নিজৰ ইচ্ছামতে দি দিব। আৰু কিছুমান ষ্টুডেণ্টে এতিয়া পঢ়ি আছে, সেইবিলাকে কলেজ চেঞ্জৰ কাৰণে এপ্লাই কৰিব বিচাৰে বা চিটটো আপগ্ৰেডৰ কাৰণে এপ্লাই কৰিব বিচাৰে, তেওঁলোকেও এপ্লাই কৰিব পাৰিব। ইয়াতে ইনষ্ট্ৰাকশ্যনবিলাক দিয়া আছে। ইনষ্ট্ৰাকশ্যনবিলাক চাই ল'ব। ইয়াতে আপোনালোকৰ কিছুমান কোডো দিয়া আছে। কলেজ কোড। কলেজ কোড 6টা আছে। প্ৰথমতে বি ফাৰ্ম 101 GMCৰ কাৰণে কোড, 102 হৈছে AMCৰ কাৰণে বি ফাৰ্ম, তাৰপিছত 103 হৈছে শিলচৰ বি ফাৰ্ম। নেক্সট ডি ফাৰ্ম। ডি ফাৰ্মৰ কাৰণে আপোনালোকে 201
JMC B ফাৰ্ম, তাৰপিছত 202 AMC D ফাৰ্ম আৰু শিলচৰৰ D ফাৰ্মৰ কাৰণে 203 এইকেইটা কোড। তো আপোনালোকে 6টা কলেজে প্ৰিফাৰেঞ্চ দিব পাৰে, নহ'লে অনলি বি ফাৰ্ম নহ'লে অনলি ডি ফাৰ্মো প্ৰিফাৰেঞ্চ দিব পাৰে। তো ইয়াতে আপোনালোকে ইনষ্ট্ৰাকশ্যনখিনি চাই কিনে ইয়াতে লগ ইনটো কৰি ল'ব। তো লগ ইন কৰাৰ পিছত আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। তো পে'মেণ্টটো কম্পালচৰি হয়। তো আপোনালোকে ফাৰ্ষ্ট ৰাউণ্ড বা ছেকেণ্ড ৰাউণ্ড কাউন্সিলিঙত পে'মেণ্টটো কৰিছে, তথাপিও থাৰ্ড ৰাউণ্ড কাউন্সিলিঙতো পে'মেণ্ট কৰিব লাগিবই। তো পে'মেণ্ট কৰাৰ আগত চিট মেট্ৰিক্সৰ কথা কৈ দিওঁ। তো বহুতে চিট মেট্ৰিক্সৰ কথা সোধে। তো আপোনালোকে যেতিয়া চিট মেট্ৰিক্স অপশ্যনটো ক্লিক কৰে, তেনেহ'লে PDF-টো অপেন নহয়। তো আপোনালোকে দেখিবলৈ পাইছে নট ফাউণ্ড, দিছ ৰিকুৱেষ্ট URL ৱাজ নট ফাউণ্ড অন দিছ চাৰ্ভাৰ। মানে ইয়াতে এতিয়ালৈকে চিট মেট্ৰিক্সৰ PDF-টো আপলোড দিয়া নাই। তো এতিয়ালৈকে চিট মেট্ৰিক্স বা চিট কিমান ভেকেণ্ট আছে সেইটো নটিচ নাই দিয়া। তো কিবা কাৰণত SSUHS-ৰ পৰা চিট কেপাচিটি দিলে আমাৰ হোৱাটছআপ গ্ৰুপ বা ইউটিউবত ভিডিঅ' বনাই দিমে বাৰু। তো এতিয়ালৈকে চিট কিমান খালী আছে সেইটো গম পোৱা হোৱা নাই, তথাপিতো আপোনালোকে কাউন্সিলিংটো কৰি থৈ দিব। তো কাউন্সিলিঙৰ মাৰ্ক চাগে 37 আছিলে। তো কাউন্সিলিঙৰ মাৰ্ক কিমান আছিল আপোনালোকে এবাৰ চাই ল'ব, আমাৰ ৱেবছাইটত দিয়াই আছে। নেক্সট পে'মেণ্ট। তো পে'মেণ্টৰ কাৰণে আপোনালোকে প্ৰথমতে পে'মেণ্ট লিংক ফৰ প্ৰেফাৰেঞ্চ ফৰ্ম ইয়াতে ক্লিক কৰিব লাগিব। তো ইয়াতে ক্লিক কৰাৰ পিছত তো আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। তো পে'মেণ্টৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ অপশ্যন আহিছে। তো ইয়াতে আপোনালোকে দিব লাগিব ষ্টুডেণ্ট নেম, আপোনালোকৰ নেম, ফাদাৰ নেম, মাদাৰ নেম, পিছত ডেট অফ বাৰ্থ, মোবাইল নম্বৰ, ইমেইল ID। তো এইখিনি দিয়াৰ পিছত আপোনালোকে এপ্লিকেশ্যন ID, তো এপ্লিকেশ্যন ID-টো আপোনালোকৰ স্ক'ৰ কাৰ্ড, এডমিট কাৰ্ড ইয়াতে লিখাই থাকিব। নেক্সট এইটো বহুতৰ ক'ব লাগে বা মানে এইটো বহুতে সুধি থাকে এইটো কথা। ইয়াতে কলেজ অব্লিক ইনষ্টিটিউট নেম ইফ এপ্লিকেবল সুধিছে। যদি আপোনালোকে এতিয়ালৈকে মানে ফ্ৰেছ ক'তোৱে চিট পোৱা নাই, তেনেহ'লে ইয়াতে আপোনালোকে NA তো নট এপ্লিকেবল দি দিব। তো ইয়াতে দিছে না ইফ এপ্লিকেবল, তো N/A দিব, নট এপ্লিকেবল বুলি লিখি দিব। আৰু যদি আপোনালোকে ফাৰ্ষ্ট বা ছেকেণ্ড ৰাউণ্ড কাউন্সিলিঙত চিট পাইছে আৰু কলেজখন চেঞ্জ কৰিব বিচাৰে, তেনেহ'লে ইয়াতে নামটো লিখি দিব। তো আপোনালোকে এতিয়া যোনখন কলেজত পঢ়ি আছে, ছাপ'জ আপোনালোকে ছেকেণ্ড কাউন্সিলিঙত চিট পাইছে, তো AMC বা GMCত চিট পাইছে বা SMCত চিট পাইছে, তো ইয়াতে কলেজখনৰ নাম লিখি দিব, ইনষ্টিটিউট অফ যি হয় সেইটো নামটো লিখি দিব। একাডেমিক ছিজনটো 2025-26 হ'ব। নেক্সট এণ্টাৰ কোৰ্চ, ইয়াতে কোৰ্চত বহুতে সোধে, ইয়াতে আপোনালোকে ফাৰ্মাচী বুলি লিখি দিব। যদি আপোনালোকে স্পেচিফিক বি ফাৰ্মৰ কাৰণে বা ডি ফাৰ্মৰ কৰে, তেনেহ'লে অনলি বি ফাৰ্ম বা ডি ফাৰ্ম লিখিব। যদি আপোনালোকে বি আৰু ডি দুয়োটা কৰে, তেনেহ'লে ফাৰ্মাচী বুলি লিখি দিলে হ'ল জাষ্ট। তো ইয়াতে কোৰ্চত আপোনালোকে ফাৰ্মাচী বুলি লিখি দিব। তাৰপিছত পে'মেণ্টটো কিমান আহি গ'ল, 800 টকা। তো কাউন্সিলিঙত আপোনালোকে 800 টকা পে'মেণ্ট কৰিব লাগিব। তো আপোনালোকে কি কেটেগৰীৰ পৰা হয় এইবিলাক মেটাৰ নকৰে। তো সকলো কেটেগৰীৰ কাৰণে 800 টকা এটা ফিজ, কাউন্সিলিং ফিজ লয়, এইটো কাউন্সিলিং ফিজটো পে'মেণ্ট কৰিব লাগিব। তো কাউন্সিলিং আছে প্ৰায় 27লৈকে, তাৰে প্ৰায় ফেব্ৰুৱাৰীৰ 10 তাৰিখমানৰ ভিতৰত ইয়াৰে মেৰিট লিষ্ট প্ৰকাশ পাই যাব। প্ৰায় এসপ্তাহ মানৰ সময় লাগে মেৰিট লিষ্টবিলাক প্ৰকাশ কৰোঁতে। তো বাকী এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোক ভিডিঅ'টো ভাল পালে। তো যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে, ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকন অন কৰি থৈ দিব। আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হ'ব। লগতে কিবা সুধিব লগা থাকিলে ইনষ্টাগ্ৰামৰ জৰিয়তেও সুধি ল'ব পাৰিব। ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। ধন্যবাদ।